নমস্কাৰ সকলোকে মোৰ ধৰিত্ৰী 27 চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে আছোঁ। মই ধৰিত্ৰী আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ যে আপুনি ঘৰতে বহি খুব কম ইনভেষ্টমেণ্ট কৰি আপুনি নিজৰ অঞ্চলৰ পৰাই কোনবোৰ উদ্যোগ আপুনি আৰম্ভণি কৰিব পাৰিব আৰু এই উদ্যোগসমূহ যেতিয়া আপুনি আৰম্ভণি কৰিব আপুনি কিমানকৈ ইনভেষ্ট কৰি আপুনি আৰম্ভণি কৰিব পাৰিব। এই উদ্যোগটো যেতিয়া আপুনি আৰম্ভণি কৰিব, আৰম্ভণি কৰাৰ আগত প্ৰশিক্ষণ আপুনি ক'ৰ পৰা ল'ব। উদ্যোগটো যেতিয়া আপুনি পোন প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰিব, এই উদ্যোগবোৰত যি ব্যৱহৃত সামগ্ৰীবোৰ থাকে সেই সামগ্ৰীসমূহ আপোনালোকে ক'ৰ পৰা ল'ব। এই সকলোখিনি কথা আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। গতিকে আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব বুলি মোৰ আশা থাকিল। আৰু যদিহে আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ মোৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই আছে তেন্তে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব যদিহে মোৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই ভাল পায়। লগতে অন্য 10জনলৈ শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লাভ হোৱাৰ লগতে অন্য 10জনেও যাতে ভাল এটা দিশত আগবাঢ়ি যাব পাৰে, তেওঁলোকে উপকৃত হ'ব পাৰে। গতিকে বলক এতিয়া আজিৰ মূল বিষয়খিনি আৰম্ভণি কৰিম। আজি আমি প্ৰথমতে আলোচনা কৰিম আপুনি ঘৰতে বহি কোনবোৰ উদ্যোগ আপুনি খুব কম ইনভেষ্টমেণ্টত আৰম্ভণি কৰিব পাৰিব। প্ৰথমটো হৈছে ধূপকাঠি উদ্যোগ, দ্বিতীয়টো হৈছে ফেনাইলৰ উদ্যোগ আৰু 3 নম্বৰটো হৈছে টয়লেট ক্লিনাৰ উদ্যোগ, আৰু 4 নম্বৰটো হৈছে ডিছৱাছ বাৰ আৰু 5 নম্বৰটো হৈছে আপোনাৰ হেণ্ড চেনিটাইজাৰ। লগতে আপুনি মাছৰুমৰ খেতিও আপুনি কৰিব পাৰিব। আৰু এইবোৰ উদ্যোগ যেতিয়া আপুনি ঘৰত পোন প্ৰথমবাৰৰ বাবে আপুনি আৰম্ভণি কৰিব, আপুনি তেতিয়া খুব বেছি আপুনি ইনভেষ্ট কৰিব নালাগে। মাত্ৰ আপুনি প্ৰথমবাৰৰ বাবে 5,000-6,000 টকা আপুনি ইনভেষ্ট কৰি এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰিব পাৰিব। গম পাইনে? তাকো নিজৰ ঘৰত থাকি নিজৰ অঞ্চলৰে পৰা এই ধৰণৰ উদ্যোগবোৰ আপোনালোকে আৰম্ভণি কৰিব পাৰিব। দ্বিতীয়টো হৈছে এই ধৰণৰ উদ্যোগবোৰ যেতিয়া আপোনালোকে আৰম্ভণি কৰিব, আৰম্ভণি কৰাৰ আগত আপোনালোকে আমাৰ পৰা অৰ্থাৎ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা আপোনালোকে প্ৰশিক্ষণ ল'ব। প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি আপোনালোকৰ পৰা মাত্ৰ 300 টকা এটা চাৰ্জ লওঁ। প্লাছ আপোনালোকে প্ৰশিক্ষণ লোৱাৰ পিছত আপোনালোকে আমাৰ পৰা লাভ কৰিব, অৰ্থাৎ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা লাভ কৰিব প্ৰমাণপত্ৰ। এই ধৰণৰ আপোনালোকে প্ৰমাণপত্ৰ আমাৰ পৰা লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট লাভ কৰিব, প্লাছ আপোনালোকে প্ৰজেক্ট কোটেশ্যন লাভ কৰিব। আৰু বৰ্তমান আমাৰ অনলাইন প্ৰশিক্ষণ দি থকা হৈছে। যদিহে আপুনি ইচ্ছুক, আপুনি যদি ভাবিছে যে এই ধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত হওঁ, খুব কম ইনভেষ্টমেণ্ট কৰি জড়িত হওঁ, লগতে প্ৰতিমাহে উচ্চ লাভালাভ হ'ব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হ'ব। আমাৰ অফিচ হোৱাটছআপ নাম্বাৰটো হৈছে 6003212645 6003212645। যদিহে কোনোবাই আমাৰ কোম্পানীটোৰ বিষয়ে জানিব বিচাৰিছে বা প্ৰশিক্ষণবোৰ কেনেকৈ ল'ব পাৰিব, আপোনালোকে প্ৰশিক্ষণৰ চাৰ্জ কেনেকৈ, মেটেৰিয়েলছবোৰ কেনেকৈ ল'ব, সম্পূৰ্ণখিনি কথা যদি আপোনালোকে ভালকৈ জানিব বিচাৰে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আৰু বন্ধু বান্ধৱীসকল, যেতিয়া আপুনি এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰিব, আৰম্ভণি কৰাৰ আগতে আপোনালোকে ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰতো আপোনালোকে নলেজ লোৱাটো দৰকাৰ। যেনেকৈ আপুনি প্ৰডাক্ট এটা মেকিং কৰোঁতে পোনপ্ৰথমবাৰৰ বাবে তাৰ প্ৰতি আপোনাৰ নলেজ থকাটো দৰকাৰ, তাক আপুনি ভালকৈ জানি লোৱাটো দৰকাৰ। তাৰপিছতহে আপুনি তাৰ ব্যৱসায়টো আৰম্ভণি কৰিব। ঠিক সেইধৰণে আপোনাৰ ডকুমেণ্টেশ্যনৰ প্ৰতিও আপোনাৰ সাৱধানতা আপুনি ল'ব লাগিব। কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয়, ব্যৱসায় এটা যেতিয়া আপুনি আৰম্ভণি কৰিব কি কি ডকুমেণ্টছৰ ৰিকুৱাৰ্ড হয়, সেইবোৰৰ বিষয়েও আপুনি জনাটো দৰকাৰ। বন্ধু বান্ধৱীসকল, আপুনি যেতিয়া ধূপৰ ব্যৱসায়টো প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰিব, ইয়াৰ যি ব্যৱহৃত সামগ্ৰীসমূহ সকলোখিনি সামগ্ৰীয়ে, অৰ্থাৎ যেতিয়া আপুনি ধূপৰ ব্যৱসায় এটা আৰম্ভণি কৰিব তাত মাত্ৰ 6টা সামগ্ৰী ব্যৱহাৰ হয়, তাত মাত্ৰ 6টা মেটেৰিয়েলছৰ প্ৰয়োজন হয়। গতিকে সেই 6টা সামগ্ৰী আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু ঠিক সেইধৰণে ফেনাইলৰ যি ব্যৱহৃত সামগ্ৰীবোৰ থাকে সেইবোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। ঠিক সেইধৰণে টয়লেট ক্লিনাৰ যেতিয়া আপুনি উদ্যোগটো আৰম্ভণি কৰিব তাত ব্যৱহৃত সামগ্ৰীসমূহ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। ঠিক সেইধৰণে হেণ্ড ৱাছৰ যি প্ৰয়োজনীয় সামগ্ৰী থাকে সেইসমূহ আপোনালোকে ল'ব পাৰিব। সেইবোৰ ঠিক সেইদৰে আপুনি ফেনাইলৰ যি সামগ্ৰীবোৰ থাকে সেই সামগ্ৰীবোৰো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব।
গতিকে পলম নকৰিব আৰু আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হৈ এই ধৰণৰ উদ্যোগবোৰ ঘৰতে নিজৰ অঞ্চলৰ পৰাই খুব কম ইনভেষ্টমেণ্ট কৰি আৰম্ভণি কৰক আৰু প্ৰতি মাহে উচ্চ লাভালাভ হৈ উঠক। এই ব্যৱসায়বোৰত যি ব্যৱহৃত সামগ্ৰীসমূহ থাকে সেইবোৰ আপোনালোকে আমাৰ পৰাও ল'ব পাৰিব আৰু বিভিন্ন ভাল কোৱালিটিৰ পাৰফিউমবোৰ আপোনালোকে আমাৰ পৰা পাই যাব। পেইণ্টিং থকা পেকেটবোৰ আপোনালোকে পাই যাব। কোৱালিটিৰ পেকেটবোৰ আপোনালোকে আমাৰ পৰা পাই যাব। গতিকে পলম নকৰিব আৰু আমাৰ সৈতে যোগাযোগ কৰক। আৰু বন্ধু বান্ধৱীসকল, আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটো খোলাৰ মেইন উদ্দেশ্য হৈছে যাতে গ্ৰামাঞ্চলৰ লোকসকলে বহুলোকে এমপ্লয়িজ হ'ব পাৰে, বহুলোকে স্বাৱলম্বী হ'ব পাৰে। ইয়াৰ উপৰিও আমাৰ যি আন্দোলনটো, আমাৰ যি প্ৰক্ৰিয়াটো, আমাৰ যি আন্দোলনটো তাক যেন আমি আপোনালোকৰ আগত আগবঢ়াই দিব পাৰো, তাক যেন আমি আপোনালোকৰ মাজত বিলাই দিব পাৰো। সেয়েহে আমি বহু সময়ত বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰোঁ আৰু আমি সেয়া ইউটিউব আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰি দিওঁ যাতে আপোনালোকে এই ভিডিঅ'বোৰ লাইফ টাইমৰ কাৰণে এক্সেছ কৰিব পাৰিব। ইয়াৰ লগতে বন্ধু বান্ধৱীসকল, আমি বিভিন্ন অঞ্চলত বিভিন্ন সময়ত ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবোৰ পাতো। তাত আমি আপোনালোকক ধুনীয়াকৈ 3টা বিষয়ত গাইড কৰোঁ। প্ৰথমটো হৈছে ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত, দ্বিতীয় পাৰ্টটো হৈছে আপোনাৰ প্ৰডাক্ট মেকিঙৰ ক্ষেত্ৰত, আৰু তৃতীয়টো হৈছে আপোনাৰ প্ৰডাক্ট মাৰ্কেটিং। যিহেতু ব্যৱসায় এটা আপুনি আৰম্ভণি কৰিব, ব্যৱসায়টো আৰম্ভণি কৰাৰ লগতে আপুনি ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰতো আপোনাৰ জনাটো খুবেই প্ৰয়োজন, হয়নে নহয়? গতিকে আমি আপোনালোকক এই 3টা বিষয়ত ধুনীয়াকৈ গাইড কৰি দিওঁ যাতে আপুনি ব্যৱসায়টোৰ লগে লগে আপোনাৰ ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰতো যাতে আপুনি ভালকৈ আগবাঢ়ি যাব পাৰে আৰু পিছলৈ যেন আপুনি চৰকাৰী সাহায্য ল'ব পাৰে বা আপুনি বেংকৰ পৰা আপুনি লোন ল'ব পাৰে, তাত যেন আপোনাৰ একো প্ৰব্লেম নহয়। গতিকে আমি আপোনালোকক ধুনীয়াকৈ গাইড কৰি দিওঁ এইবোৰৰ ক্ষেত্ৰত। আপোনাৰ কি ডকুমেণ্টছৰ ৰিকুৱাৰ্ড হয়, ব্যৱসায় এটা যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে কৰিব, আপোনাৰ কি ডকুমেণ্টছৰ ৰিকুৱাৰ্ড হ'ব, আপোনাক কি ডকুমেণ্টছ লগা হ'ব। আৰু দ্বিতীয় পাৰ্টটো হৈছে প্ৰডাক্ট মেকিং, অৰ্থাৎ আপুনি যেতিয়া ব্যৱসায়টো প্ৰথমবাৰৰ বাবে যেতিয়া আপুনি আৰম্ভণি কৰিব, আৰম্ভণি কৰোঁতে আপুনি কেনেকুৱা ধৰণৰ আপুনি প্ৰডাক্ট মেকিং কৰিব। আপুনি হাই কোৱালিটি, মিডিয়াম কোৱালিটি, ল' কোৱালিটি নে আপুনি এক্সপৰ্ট লেভেলৰ আপুনি প্ৰডাক্টটো মেকিং কৰিব। আৰু তৃতীয় পাৰ্টটো আমি আপোনালোকক গাইড কৰোঁ, অৰ্থাৎ শেষৰটোত আমি আপোনালোকক গাইড কৰোঁ প্ৰডাক্ট মাৰ্কেটিঙৰ ওপৰত। আপুনি প্ৰডাক্টখিনি আপুনি মেকিং কৰিব, মেকিং কৰাৰ পিছত আপুনি মাৰ্কেটিং ক'ত কৰিব, কেনেকৈ কৰিব, আমি তাৰ ওপৰতো আপোনালোকক ধুনীয়াকৈ গাইড কৰোঁ। আপুনি বজাৰত আপোনাৰ প্ৰডাক্টখিনি আপুনি দিব নে আপুনি হ'লচেলত দিব নে আপুনি দোকানত দিব নে আপুনি দৈনন্দিন বজাৰত দিব, আপুনি ক'ত দিব, কেনেকৈ দিব। গতিকে আমি এই 3টা বিষয়ত আপোনালোকক ধুনীয়াকৈ গাইড কৰি দিওঁ যাতে আপুনি নিজৰ ব্যৱসায়টো কৰাৰ লগতে আপোনাৰ ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰতো আপুনি যেন ভালকৈ আপুনি আগবাঢ়ি যাব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ আপোনালোকে অতি সোনকালে ঘৰতে আৰম্ভণি কৰক। আৰু সকলোখিনি কথা যিহেতু মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনালোৱে, তথাপিও যদি কিছুমানৰ প্ৰশ্ন থাকিব পাৰে, কাৰোবাৰ মনত হয়তো কিবা প্ৰশ্ন থাকিব পাৰে বা জানিব লগা কিবা বিষয় হ'ব পাৰে, গতিকে আমাৰ সৈতে হোৱাটছআপ কৰিব আৰু নিশ্চয় আপুনি যদি জানিব বিচাৰিছে সেয়া আমাক সুধিব বা আমাক কমেণ্ট কৰিলেও আমি আপোনালোকক ধুনীয়াকৈ জনাই দিম, আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম। গতিকে আশা থাকিল মোৰ এই ভিডিঅ'টোৰ যোগেদি যে নিশ্চয় আপোনালোকৰ কিবা এটা লাভালাভ হ'ব বুলি। বন্ধু বান্ধৱীসকল, ইয়াৰ লগতে আমি কিছু ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবোৰৰ ওপৰতো ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰোঁ। গতিকে আপোনালোকে চাব, আপুনি ৰেকি কেনেকৈ কৰিব, মেডিটেশ্যন আপুনি কেনেকৈ কৰিব, সপোনপূৰ্ণ আপুনি কেনেকৈ ব্যৱহাৰ কৰিব, আপুনি এক্সেছ বাৰ্ছ কেনেকৈ ব্যৱহাৰ কৰিব, এই ধৰণৰ বিভিন্ন ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবোৰৰ ওপৰতো আমি ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰোঁ। আৰু এই ধৰণৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবোৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ জীৱনটোক কেনেকৈ আপুনি আগবঢ়াই নিব পাৰিব, আপুনি এখন সুন্দৰ সমাজ, আপুনি আপোনাৰ এখন জীৱন আপুনি কেনেকৈ লাভ কৰিব, এই সকলোখিনি ভিডিঅ' আমি এই ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবোৰৰ যোগেদি আমি আপোনালোকক জনাই দিওঁ। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'বোৰ চাব আৰু মৰম দিব বুলি আশা থাকিল। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।